হয়, প্ৰাগ নিউজে ধাৰাবাহিক 3টা দিন আমি ধাৰাবাহিকভাৱে যিটো নিমাতী নাও দুৰ্ঘটনা আমি ঘটনাৰ গোটেই ঘটনাটো আমি দেখুৱাই আছিলোঁ, কি ধৰণে ঘটনা সংঘটিত হৈছিল, তাৰ পিছত কি পৰিৱেশ, সেই পৰিৱেশৰ কি পৰিৱেশৰ কাৰণে ঘটনা হ'ব পাৰি এতিয়াও দুজন সন্ধানহীন হৈ আছে, যিহেতু দুজন ব্যক্তি এটা সন্ধানহীন হৈ আছে। তাৰপিছত SDRF NDRF লাগি আছে। তাৰপিছত কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত ইয়াৰ যিটো ফেৰীৰ ব্যৱস্থা, সেই ফেৰী ব্যক্তিগতকৰণ হৈ আছিলে, চৰকাৰী ফেৰীসমূহ চলা নাছিলে, চৰকাৰী ফেৰীসমূহ এতিয়া চলি আছে। আমি এটা পৰিৱেশ দেখুৱাম, ভিডিঅ'জনী বিশ্বই দেখুৱাইছে এইখন ইংলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়াৰ এখন ব্যয়বহুল এখন ফেৰী, যিহেতু ৰ'ফেক যিখন ব্যয়বহুল ফেৰীখন, এই ফেৰীখন এখন ফেৰী নহয়, দুখন ফেৰী আছিলে। এতিয়া এই ফেৰী দুখন এতিয়া চলাবলৈ বাধ্য হৈছে। কিয় বাধ্য হৈছে? কালি যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহি কৈ গৈছিল যে যিখন ফেৰী ইয়াত পৰি আছিলে, সেই ৰ'ফেক যিখন ফেৰী পৰি আছিলে সেই ফেৰীখন চলাব লাগিব, আৰু সেই আৰু যি ব্যক্তিগতকৰণ যিবোৰ ফেৰী, সেই ফেৰীবোৰ বন্ধ কৰিব লাগিব। আৰু দেখা গৈছে যে আৰু কিছু সময়ৰ পিছত কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি উপস্থিত হ'ব, আৰু আহি উপস্থিত হোৱাৰ লগে তৎপৰ পৰিছে বহুত তেওঁলোকৰ কৰ্মচাৰীসকল, আৰু এইখন যিখন ৰ'ফেক্স পৰি আছিলে সেইখন আনি পেলাই ইয়াত খাৰা কৰিছে, যিহেতু মন্ত্ৰী আহিব, কেন্দ্ৰীয় মন্ত্ৰী। আৰু এতিয়া আমি তাৰ ভিতৰৰ এটা পৰিৱেশ বিশ্বই দেখুৱাব, আমি আঁতৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিম। এখন ব্যয়বহুল এখন ফেৰী, এই ফেৰীখনৰ যিহেতু এখন নহয় দুখনকৈ ফেৰী, এইখন প্ৰথম আমি দেখুৱাইছোঁ, যিহেতু জল পৰিবহণ মন্ত্ৰী কিছু সময়ৰ পিছত আহি ইয়াত উপস্থিত হ'বহি। ইয়াত প্ৰায় 100 বা 150জন ব্যক্তি যাব পৰা ব্যৱস্থা আছে, আৰু সেই ব্যৱস্থা থকা সেই ফেৰীখন কিয় ইমান দিন ধৰি পৰি আছিলে, আৰু এখন নহয় দুখনকৈ, আৰু আজি কেনেকৈ তেওঁলোকৰ তেল ওলালে, যিহেতু তাৰ আগতে পূৰ্বতে কোৱা হৈছে যে ইয়াৰ তেলৰ কাৰণে চলাব পৰা হোৱা নাছিলে, বা ইয়াৰ টেকনিকেল যিসকল লোক তেওঁ নাছিলে। কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকী আহি যোৱাৰ পিছত, আৰু আজি কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিব, অহাৰ লগে লগে এই যি দুখন ব্যয়বহুল ফেৰী, সেই ফেৰীখন আজি চলাবলৈ তেওঁলোকে তৎপৰ হৈছে। আৰু দেখা গৈছে যে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপিৰ নিচিনা ঘটনা ঘটি গৈছে। আৰু আমি পুৱা যেতিয়া এটা বাতৰি প্ৰকাশ কৰিছিলোঁ, কালি মোৰ সতীৰ্থ সাংবাদিক উৎপল বৰাই যেতিয়া এটা বস্তু দেখুৱাইছিলে, এটা গোডাউন দেখুৱাইছিলে, য'ত নেকি লাইফ জেকেটসমূহ পৰি আছিলে, লাখ টকা দি লাইফ জেকেট পৰি আছিলে, সেই লাইফ জেকেটসমূহ পৰি আছিলে। কিন্তু আজি দেখা গ'লগৈ সেই লাইফ জেকেট প্ৰত্যেকজন ব্যক্তিয়ে লাইফ জেকেট আজি পিন্ধিবলৈ বাধ্য কৰাইছে, তেওঁলোকে বাধ্য কৰাইছে, যিহেতু প্ৰত্যেকজন মানুহৰ কাৰণে লাইফ জেকেটসমূহ দিছে। আৰু যেতিয়া যাত্ৰীসকলক সুধিছিলোঁ, যাত্ৰীসকলে কৈছিলে যে জীৱনত পোনপ্ৰথমবাৰৰ কাৰণে আমি এই লাইফ জেকেটসমূহ পিন্ধিছোঁ। সেইটো 1 নম্বৰ ঘটনা। 2 নম্বৰ ঘটনা, ৰৌ যেতিয়া এখন আহিছিলে যোৰহাটৰ নিমাতী, এখন ব্যয়বহুল এখন ফেৰী, সেই ফেৰীখনে নিমাতীৰ পৰা মাজুলীলৈ যোৱা প্ৰায় 200-300 যাত্ৰীৰ লগতে তেওঁ তাত কেইবাখনো গাড়ী বা বাইক যাব পৰা ব্যৱস্থা, আহল বহল এটা ব্যৱস্থা আছিল। কিন্তু সেই ৰৌ যিখন ফেৰীখনে যিহেতু ফটো মৰা এটা পৰিৱেশ হৈছিলে, তাত চবে আহি যিহেতু চেলফি কৰিছিলে, আৰু এই যিখন জাহাজ ব্যয়বহুল জাহাজ, ইয়াতো যিহেতু মানুহে যিহেতু ফটো মাৰিছিলে, যিহেতু তেওঁলোকে চেলফি লৈছিলে, এতিয়া যে চেলফি লোৱা এই পুতলা বস্তুটো এতিয়া চালিত হৈ পৰিছে। কিয় এটা ঘটনা হোৱাৰ পিছতে এই বিভাগটো, আভ্যন্তৰীণ জল বিভাগটো সাৰ পায়। সেইটো কথা আমি আজি 3 দিন ধৰি কৰি আহিছোঁ, স্থানীয় ব্যক্তিসকলে কৰি আহিছিলে, আজি যাত্ৰীসকলে কৰি আহিছে। এতিয়া দেখা গৈছে যে যিসকল ইয়াত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 100জন কৰ্মচাৰী থাকে, 100জন কৰ্মচাৰীৰ ভিতৰত 10জন বা 15জনে কাম কৰে। কিন্তু আজি দেখা গৈছে যিহেতু কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু অহাৰ কাৰণে তেওঁলোকে তৎপৰ হৈ পৰিছে। আৰু ব্যয়বহুল যি দুখন ফেৰীখন আজি চলিছে, এইটো অতি হাস্যকৰ কথা। যি দুখন ফেৰী চলা নাছিলে, আজি সেই যিখন পুতলা সদৃশ ফেৰী আজি চলিবলৈ আৰম্ভ কৰিছে। আমি যিহেতু প্ৰাগে আমি ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি আছোঁ, আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখুৱাম যে এই দুখন পুতলা ফেৰী কিমান দিন ধৰি চলি থাকে। তাৰ পিছতহে আমি গম পোৱা যাম। যিহেতু এতিয়া কেন্দ্ৰীয় মন্ত্ৰী আহিছে, যিহেতু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আহিছে, এই দুখন পুতলা ফেৰী যি সজাই থোৱা পুতলা, সেই পুতলা আজি চলিবলৈ আৰম্ভ কৰিছে। কিন্তু কিমান দূৰ চলিব আমি প্ৰাগে সেইটো দৃষ্টি নিবদ্ধ ৰাখিম।